নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এতিয়া প্ৰায় 1.5 মাহ হ'ল জাতি আজিও ম্ৰিয়মান আৰু সকলোৱে বিচাৰিছে জুবিনৰ প্ৰতি ন্যায় এই ন্যায় কেনেকৈ দিয়া হ'ব কি কথা এই বিষয়ে বিচিত্ৰ ধৰণৰ আলোচনা বিলোচনা চৰ্চা চলি আছে শোকস্তব্ধ জাতিয়ে হয়তো এতিয়াও উমান পোৱা নাই যে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ আজি সমাপ্ত হৈছে প্ৰিয় দৰ্শক পৰহিলৈ অহা বৃহস্পতিবাৰে বিহাৰত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু যোৱা 1.5 মাহে আমি বিহাৰ বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কোনো আলোচনাৰ বাবে নিজকে মানসিকভাৱে প্ৰস্তুত কৰিব পৰা নাই কাৰণ জুবিনৰ মৃত্যুৱে আমাক আত্মস্থ হোৱাৰ নিজলৈ ঘূৰি অহাৰ সুযোগটো এতিয়া নাছিল আজি বহু কষ্ট কৰি মন দৃঢ় কৰিছো কাৰণ বিহাৰৰ নিৰ্বাচন কেৱল মাত্ৰ এখন সাধাৰণ বিধানসভাৰ নিৰ্বাচন নহয় বৰঞ্চ এই নিৰ্বাচনত যদি কিবা পথ পৰিৱৰ্তন হয় তেনেহলে এই পথ পৰিৱৰ্তনে কেন্দ্ৰীয় চৰকাৰৰ সন্তুলনত ডাঙৰ আঘাত আনিব কেন্দ্ৰীয় চৰকাৰৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ সুস্থিৰতাত ডাঙৰ আঘাত আনিব কাৰণ মোদীৰ চৰকাৰখন চলি আছে তেলেগু দেশম পাৰ্টি আৰু জনতা দল ইউনাইটেড অৰ্থাৎ নীতিশ কুমাৰৰ দলৰ সমৰ্থনত যদি নীতিশ কুমাৰৰ দলৰ কিবা বিপৰ্যয় হয় তেনেহলে কিন্তু কেন্দ্ৰীয় চৰকাৰখনৰ সন্তুলনত ডাঙৰ আঘাত আহি পৰিব আৰু বিহাৰৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ সমাপ্ত হোৱাৰ লগে লগে আমি ষ্টুডিঅলৈ নিমন্ত্ৰণ কৰিছো তিনিজন বিশিষ্ট সাংবাদিকক এই সাংবাদিক কেইজনক অসমীয়া কাকতৰ পাঠকে হয়তো চিনি নাপাব কিন্তু হিন্দী পাঠক সমাজৰ বাবে এখেতসকল একোজন অতি নমস্য সাংবাদিক মোৰ কাষত আছে দৈনিক পূৰ্বোদয় কাকতৰ মুখ্য সম্পাদক ৰবি শংকৰ ৰবি যি এজন অতি নাম থকা সাহিত্যিকো লগত আছে মনোজ আনন্দ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু আছে পূৰ্বাঞ্চল প্ৰহৰী কাকতৰ মুখ্য সম্পাদক বশিষ্ঠ পাণ্ডে তিনিওজন সাংবাদিকৰে উত্তৰ ভাৰতৰ ৰাজনীতি সম্পৰ্কত আৰু বিশেষকৈ বিহাৰৰ ৰাজনীতি সম্পৰ্কত সম্যক জ্ঞান আছে 24 ঘণ্টাই তেওঁলোকে খবৰ ৰাখে মই প্ৰথমতেই যাব খুজিছো মই তিনিওজনৰ ওচৰলৈ একেটা প্ৰশ্নকে লৈ পেলাই যাম যে বিহাৰ নিৰ্বাচনত তাৰ পূৰ্বে মই দৰ্শকসকলক দুটামান ফিগাৰ আপোনালোকক কৈ দিব খুজিছো আপোনালোকৰ জাস্ট ৰিফ্ৰেছ কৰিবৰ কাৰণে কাৰণ আপোনালোকে বিহাৰ নিৰ্বাচনৰ সকলোৱে হয়তো ইমান চাই থকা নাই বা পঢ়ি থকা নাই বিহাৰত বিধানসভাত মুঠ আসন আছে 143 খন 243 খন আৰু এনডিএ এবাৰ প্ৰতিদ্বন্দিতা কৰিছে আটাইবোৰ আসনতে ইয়াত এনডিএৰ যিখিনি অংশীদাৰ দল তাৰ ভিতৰত বিজেপিয়ে 101 খনত জনতা দল ইউনাইটেডে 101 খনত লোক জনশক্তি পাৰ্টিয়ে 29 খনৰ অৰ্থাৎ ৰামবিলাস পাছৱানৰ পুত্ৰ চিৰাগ পাছৱানৰ দল ৰাষ্ট্ৰীয় লোক মৰ্চাই 6 খন আসনত আৰু হিন্দুস্তানী আৱাম মৰ্চাই 6 খন আসনত প্ৰতিদ্বন্দিতা কৰিছে আনহাতে বিৰোধী পক্ষ মহাগঠবন্ধন বুলি যাক কোৱা হয় এমজিডি বুলি আমি কম এই মহাগঠবন্ধনৰ নেতৃত্বত আছে তেজস্বী যাদৱ আৰু তেজস্বী যাদৱৰ নিজৰ দল ৰাষ্ট্ৰীয় জনতা দলে প্ৰতিদ্বন্দিতা কৰিছে 143 খন আসনত কংগ্ৰেছ দলে 60 খন আসনত প্ৰতিদ্বন্দিতা কৰিছে সিপিআই এমএল বিনোদ মিশ্ৰ দলে 20 খন আসনত প্ৰতিদ্বন্দিতা কৰিছে ভিআইপি পাৰ্টিয়ে 11 খনত সিপিআই দলে 6 খনত আৰু সিপিআই এম দলে 4 খনত প্ৰতিদ্বন্দিতা কৰিছে বিহাৰ নিৰ্বাচনত প্ৰাক নিৰ্বাচনী সমীক্ষা অনুসৰি জনপ্ৰিয়তাৰ শীৰ্ষত এতিয়াও আছে এনডিএ অৰ্থাৎ বিজেপি তেওঁলোকৰ জনপ্ৰিয়তাৰ
যিটো শতকৰা হাৰ সেইটো হৈছে 41% আৰু মহাগঠবন্ধনৰ 39.7% অৰ্থাৎ প্ৰায় 40%, অৰ্থাৎ দুয়োটা মৰ্চাৰে পাৰ্থক্য মাত্ৰ 1%। বিহাৰ বিধানসভাত NDAৰ জনপ্ৰিয়তা মহিলাৰ ভিতৰত 6% বেছি, অৰ্থাৎ MGBতকৈ মহাগঠবন্ধনতকৈ মহিলাৰ মাজত বিজেপি দল আৰু নীতিশ কুমাৰৰ দল 6% বেছি জনপ্ৰিয়। বিপৰীতে পুৰুষৰ মাজত মহাগঠবন্ধন অৰ্থাৎ তেজস্বী যাদৱৰ মৰ্চা 2% বেছি জনপ্ৰিয়। এইটো এটা জেণ্ডাৰ ডিভাইড হৈ গৈছে, এটা লিংগ বিভাজন হৈছে। বিহাৰ নিৰ্বাচনত 18ৰ পৰা 34 বছৰ বয়সৰ পুৰুষ মহিলাৰ মাজত বিজেপি আৰু নীতিশ কুমাৰ নেতৃত্বাধীন NDA জনপ্ৰিয় আৰু 35ৰ ঊৰ্ধত যিবোৰ পুৰুষ মহিলা আছে তেওঁলোকৰ মাজত যিটো MGB বেছি জনপ্ৰিয়, মহাগঠবন্ধন বেছি জনপ্ৰিয়। মুখ্যমন্ত্ৰী কোন হ'ব? মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ মুখ আটাইতকৈ জনপ্ৰিয়, 35% ভোটাৰে তেজস্বী যাদৱক সমৰ্থন কৰে। নীতিশ কুমাৰক সমৰ্থন কৰে 23.4%। আৰু জনাবলৈ পাই সুখী হৈছোঁ যে এখন নতুন মুখ আপোনালোকৰ পৰিচিত, প্ৰাগ নিউজত তেওঁৰ ইণ্টাৰভিউ ওলাই গৈছে, সাক্ষাৎকাৰ ওলাই গৈছে, প্ৰশান্ত কিশোৰ, যি আনৰ চৰকাৰ নিৰ্মাণ কৰে। এইবাৰ তেওঁ নিজেই তেওঁৰ দল নিৰ্বাচনত জনসূৰ্য পাৰ্টি আৰু তেওঁ 13.8% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। তেজস্বী যাদৱক বিচাৰে 35%, নীতিশ কুমাৰক বিচাৰে 23.4% আৰু প্ৰশান্ত কিশোৰক বিচাৰে 13.8%। এণ্টি ইনকামবেঞ্চি সাংঘাতিক ধৰণে গভীৰ স্থিতাৱস্থাৰ বিৰুদ্ধে মানুহ জ্বলি আছে। নীতিশ কুমাৰৰ বিৰুদ্ধে স্থিতাৱস্থা বিৰোধী মানুহৰ সংখ্যা হৈছে 48.6%। প্ৰায় 50% মানুহে নীতিশ কুমাৰক ক্ষমতাৰ পৰা বাহিৰ হোৱাটো বিচাৰিছে। বিজেপিৰ বিৰুদ্ধে দল হিচাপে বিজেপিৰ বিৰুদ্ধে 41.6% লোকে বিজেপিক ক্ষমতাত বিচৰা নাই। এই গোটেই সমীক্ষা আমি গ্ৰহণ কৰিছোঁ 4টা এজেন্সিৰ নিৰ্বাচনী সমীক্ষাৰ গড় হিচাপ লৈ। আপোনালোকৰ হয়তো মত পাৰ্থক্য থাকিব পাৰে। মই পোনপ্ৰথমে যাব খুজিছোঁ ৰবিৰ ওচৰলৈ। গোটেইখিনি বক্তব্যৰ পৰা আপোনাৰ অপেনিং ৰিমাৰ্ক 2 মিনিট সময়। প্ৰথম কথা, এইটো ইলেকশ্যনত বিজেপি বা NDA লগত নতুন নেৰেটিভ নাই। যেবিলাক ইলেকশ্যনত যে পাব্লিচিটি হৈ আছে, যে কথা প্ৰাইম মিনিষ্টাৰ ক'লে জংগল ৰাজ, হোম মিনিষ্টাৰ অমিত শ্বাহ ক'লে জংগল ৰাজ, নতুন কথা একো নাই, মানে নতুন নেৰেটিভ নাই NDA তাত। আৰু মহাগঠবন্ধন লগত কি আছে, মেইন RJD ৰাষ্ট্ৰীয় জনতা দলৰ কি যে তেখেতৰ যে পাষ্ট আছে, অতীত আছে, অতীত যে আছে, ই তেখেতক ডাইল মাতলাই যে ভোটাৰ আছে কি আকৌ জংগল ৰাজ আহিব নেকি। এই কাৰণে আপুনি চাব, আচ্ছা যে নতুন জেনেৰেশ্যন, নতুন যে ভোটাৰ আছে আপ টু 25 ইয়াৰ্ছ, তেখেত গম পোৱা নাই জংগল ৰাজ কি আছিলে, অতীতটো তেওঁলোকে নাজানে, অতীতটো নাজানে। এই কাৰণে আপুনি লক্ষ্য কৰিছে প্ৰাইম মিনিষ্টাৰ যে মুজफ्ফৰপুৰ ৰেলীত কি কথা ক'লে कि जो बूढ़े हैं, जो पुराने लोग हैं, जो उम्रदराज लोग हैं, वो बच्चों को बताएं, नई पीढ़ी को बताएं कि जंगल राज क्या था और जंगल राज का दर्द क्या था। यार माने कि মানে জনে এইটো কথা নাজানে তেখেতক জনাব লাগে কি তেজস্বী কৈছে মই 1 কোটি মানে প্ৰত্যেকখন ফ্যামিলিত এখন চাকৰি দিম, গভৰ্ণমেণ্ট চাকৰি দিম, ইটো কৰিম। তো নতুন জেনাৰেশ্যন আৰু নতুন ভোটাৰৰ এটা বেলেগ ট্ৰেন্ড হৈছে। এটা ফালে ৰাজেন্দ্ৰকে প্ৰশান্ত কিশোৰ তেখেত এট্ৰেক্ট কৰিছে, নতুন ভোটাৰক আকৰ্ষণ কৰিছে। তেখেতে ভাবে কাৰণ প্ৰশান্ত কিশোৰৰ যে স্টাইল যে আছে, যে কাম কৰাৰ ৰণনীতি আছে আৰু যে এজেণ্ডা তেখেত সেট কৰিলে, এইটো এট্ৰেক্ট কৰিছে। কিন্তু এইটো ইলেকশ্যনত এতিয়া এট দ্য মোমেণ্ট মই আজিও কথা পাতিলোঁ সিনিয়ৰ জাৰ্নেলিষ্ট লগত কি প্ৰশান্ত কিশোৰৰ মেক্সিমাম যে কেণ্ডিডেট আছে বিজেপিয়ে মেনেজ কৰি লৈছে। তেখেত ভাবিলে কি এইটো কেণ্ডিডেট, আৰু যদি এইটো কেণ্ডিডেটক আমি মেনেজ কৰিম আমাৰ কেণ্ডিডেট কাৰণে ভাল হ'ব। মানে প্ৰশান্ত কিশোৰে সম্ভাৱনা আছিল বা আশংকা আছিল বিজেপিৰ ভোট কটাৰ, কিন্তু এতিয়া ভোট কাটিব নোৱাৰিব, এতিয়া নোৱাৰে। আৰু লাহে লাহে টাইট হৈ আছে। আগত আছিলে কি
NDA আহিব তাৰ পিছত RJD বা মহাগঠবন্ধন ভাল পজিশন আছিলে কিন্তু এতিয়া বিজেপি নিজৰ অৰ্গানাইজেশ্যন হিচাপে যে কাম কৰি আছে টু দ্য ৰুট বুথ লেভেলত যে কাম কৰি আছে আৰু এই কাৰণে এই মাৰ্জিন ধীৰে ধীৰে NDA গ্ৰিপত আনিবলৈ চেষ্টা মানে সিৰিয়াসলি এফৰ্ট কৰি আছে Manoj Anand. So, যেটো বিহার ইলেকশন সেইটো জেনারেলি আজিলে কিছুমান ফিক্স এজেন্ডা উপৰত সদায় হৈছিলে দিস ইজ দ্য ফার্স্ট ইলেকশন য'ত প্ৰশান্ত কিশোৰ ফ্যাক্টৰ কেম ইনটু এণ্ড ভেৰি পাৱাৰফুল ৱেত আহিলে সেইটো হেৰিত আহি ৰিজাল্টটো কি হৈছে ভোট আহা নাহা সেইটোতো আমি 14 তাৰিখ তেতিয়া হ'ব দেখি পাম কিন্তু ফার্স্ট থিং হল কি গুটে ইলেকশন रो एजेंडा चेंज करते ही सक्सीडेड इन दैट माने प्रशांत किशोर अच्छा केने कियो द होल एजेंडा वाज कि बीजेपी आरो हेरी अगेंस्ट जंगल राज एजेंडा उपरत हदाय इलेक्शन कंटेस्ट কৰিছিলে देर जेटू बिहारत सबत बिगेस्ट इशू की আছে अनएम्प्लॉयमेंट जेटू केटो फोकसत आहा নাই अनदर बिगेस्ट इशू की আছে माइग्रेशन फ्रॉम बिहार तात মানে কোনো জব ফ্যাসিলিটি নোহোৱা হেতু কাৰণে লার্জ স্কেল মাইগ্রেশন হয় তারপর বিহাৰৰ পৰা হেতু কেটো এজেন্ডা কোনো পলিটিক্যাল পার্টিৰ হোৱা নাছিলে বাট প্ৰশান্ত কিশোৰ কেম ইনটু এন্ড হি ফোর্সড কি হেতু যেটো এটা কমিউনাল এজেন্ডা হল হিন্দু মুসলিম বিজেপি অলওয়েজ মানে এটা হেতু লাইনত যায় হিন্দু মুসলিম লাইনত যায় ইনফ্যাক্ট আজিও আপনি চাব আমার অসমৰ চিফ মিনিস্টার as today has entered into the Bihar election আৰু আপনি গুটে এজেন্ডা চাব হেতু এটা হিন্দু মুসলিম এজেন্ডা ইজ prominently there কিন্তু ওভারঅল যদি চাব গলে প্রাইম মিনিস্টার ইজ স্টিল টকিং অন এমপ্লয়মেন্ট industry keto industry yaat hobo boli keto discussion hua nasil but Prashant Kishore very intelligently he said ki prime minister comes to Bihar aru ki koy we are giving you trains for what for laborers to move out in fact eta image hoisile ki Bihar has become a labor factory yaat kunu nai but Prashant Kishore has largely forced them कि यहाँते इतना इंडस्ट्री होबो या कोबो গৈছিলে इनफैक्ट प्राइम मिनिस्टर इन 2014 जेटू फैक्ट्री कथा কৈছিল सुगर फैक्ट्री कि मैं आही यात सा खाम हेतु सिनी सुगर प्रोडक्शन होबो यार पर सा खाम स्टिल दैट क्वेश्चन इज देयर कि हेतु फैक्ट्री रो एग्जिस्टेंस নাই हेतु आजिलके নহল আজি নহল কিন্তু लास्ट after 2014 many election came and goal aha whole goal kintu ei sab issue aha nasile but in this election now prime minister is also compelled ki industry anem ame beleg dhornor employment generation koi all these issues have come into focus mane agenda ta set hoise aru narrative eta sobai create chesta korise yes notun ke eta narrative and credit goes to Prashant Kishore yes Bashish Pandey opening remark बिहार इलेक्शन एबार समथिंग डिफरेंट हुई डिफरेंट माने ये प्रशांत किशोर अहा पिछत प्रशांत किशोर आगत जे आसले जे बीजेपी हिंदू मुस्लिम जे आगत आमार रविशंकर जी कले तो एटिया चेंज हुई एटिया माने ये बीजेपी माने सबे बीजेपी हो महागठबंधन हो सबे फोकस करिसे ये वुमेन भोटर और यूथ भोटर ऊपर माने फोकस करिसे तो वुमेन भोटर ऊपर फोकस करबार कारणे की कइसे एटी माने जे 10,000 पर हेड दिले 1.27 करोड़ माने महिला ऊपर एटी में दिले फर्स्ट फोकस टू 125 यूनिट बिजली फ्री दिले तार पिछर ये जे अपना ये जो ये लखपति বাইদেউ তো ইয়াতে আমার বাইদেউ কয় তাত এথি কয় মানে দিদি কয় আমার বিহার দিদি কয় লখপতি দিদি তো ডিফারেন্ট ই আনেটি মে আনিছে আচ্ছা यूथ কারণে কি লাগে यूथ কারণে লাগে এথি মে रोजगार লাগে সার্ভিস লাগে গভর্নমেন্ট সার্ভিস তো এই কারণে এবারে বিজেপি ম্যানিফেস্টো আনিছে কি মই
1 करोड़ माने 1 करोड़ गवर्नमेंट सर्विस और प्लस प्राइवेट माने ये करे माने क्रिएट करी तो लास्ट इलेक्शन की होल कि बीजेपी जे 2020 बीजेपी महिला भोटर बहुत पाइছিলে माने आउट ऑफ 54.5 माने जिमान महिला भोटर टर्न आउट হৈছিলে তেতিয়া মাজত আপোনাৰ 37.25 পাইছিলে तो एबार बीजेपी महिला ऊपर किंतु महागठबंधनों एरा नहीं माने इश्यू टू महागठबंधन ये माई बहन जो कैसे कि 20 माने 2500 मध्य आमार जे एथी आसे ये अरुणोदय जे आसे अरुणोदय निश्चय माने स्कीम जे दे करले तो एबार इलेक्शन माने एक्चुअली फाइट होबो नेक टू नेक फाइट होबो प्रशांत किशोर आइसे किंतु तार माजेते आउरो फैक्टर आसे तेतिया इलेक्शन टू इ होबो माने आरो फैक्टर की होबो पारे हाँ मैं कहूँ एथी आउट फैक्टर ये होबो कि नंबर 1 की लास्ट जे महागठबंधन तेजस्वी यादव के कैंडिडेट डिक्लेयर करले एज ए बने एथी में चीफ मिनिस्टर तार पीछे जे हमारे मुकेश सहनी के कैसे ये हमार बिहारत एटा कम्युनिटी आसे एथी में ये जाति एथी में मल्लाह कम्युनिटी तो मल्लाह कम्युनिटी पूरा 3.5 समथिंग आसे पॉपुलेशन बिहार तेतिया माने डिप्टी सीएम माने प्रोजेक्ट एथी में करले महागठबंधन तेतिया होल कि हमार मुस्लिम पॉपुलेशन ऑलमोस्ट 17% आसे तेतिया मुस्लिम कम्युनिकेशन माजत एटा मेसेज गइसे कि हमार मानु हमार दिया नहीं माने 3.5 मानु यदि डिप्टी सीएम पाइसे माने एथी में प्रोजेक्ट एथी में करले त हमार मानु तो ओबैसी जे आसे ऐसुद्दीन ओवैसी एटू इशू को रेज करथी में करिए से कि हमार मानु तो कोनो गुरुत्व माने एथी दिया नहीं और यादव पॉपुलेशन 14% रहते तो यादव पॉपुलेशन तो सीएम करने होल तेजस्वी यादव माने प्रोजेक्ट माने हुआ नहीं पीछे था प्रोजेक्ट तार पीछे जे हो त एटू फैक्टर आसे नंबर 1 नंबर 2 फैक्टर आसे तेज प्रताप यादव लालू यादव तो डांगर माने ई होल लोड़ा टू तो डांगर लोड़ा निजे फाइट करे जनशक्ति जनता दल तो जनशक्ति जनता दल 44 सीट कंटेस्ट करि आसे तो 44 सीट कंटेस्ट एथी में करि आसे तो एटू भोट काट जाबो एटू भोट जे काटिबो महागठबंधने भोट काटिबो राइट महागठबंधन भोट काटि दिबो महागठबंधनर भोट काटिबो किंतु यदि आमी एनडीए साइडत चाहूँ यदि तो एनडीए साइडत तेनेका माने एंटी केमेंसी फैक्टर आसे सब आसे किंतु तेनेका माने नाई जेनेका दुटा भोट है एटा मुस्लिम भोट माते ओ माने ओबैसी किमान भोट टानिबे पड़े मुस्लिम कम्युनिटी भोट टू एटू तो पीछे देखा जाओ पब्लिक माने हमार एथी भोटर एथी करिबो डिसाइड करिबो बट एटा तो इम्पैक्ट होबोय डेफिनेटली অলপমান परसेंटेजर हाँ इम्पैक्ट परसेंटेज तो অলপমান नंबर 2 कि तेज प्रताप यादव जेतिया आइसे तेतिया एगेंस्ट माने तेजस्वी यादव और तेज प्रताप यादव माने नेक्ट माने फाइट होइसे डायरेक्टली तो फाइट हुआ पीछे 2% 5% यदि भोट एभाले हो तेतिया काफी एथी होबो माने डांगर एथी होबो এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালে আৰু মেজমেলত চলি আছে বিহাৰ নিৰ্বাচনৰ প্ৰাক নিৰ্বাচনী সমীক্ষা ইমান দেৰি আমি যিখিনি আলোচনা কৰিলোঁ তাৰ পৰা বুজা গৈছে যে প্ৰশান্ত কিশোৰৰ জনসূৰ্য পাৰ্টি যেতিয়াই নিৰ্বাচনত সোমাল তাৰ পিছৰ প্ৰায় নিৰ্বাচনৰ এজেণ্ডা আৰু নিৰ্বাচনৰ নেৰেটিভ অৰ্থাৎ নিৰ্বাচনৰ কাৰ্যসূচী আৰু নিৰ্বাচনৰ বাগধাৰা দুয়োটাই সলনি হ'বলৈ বাধ্য হ'ল কিন্তু তৎসত্ত্বেও মই এই কথাটো বিশ্বাস কৰোঁ নীতিশ কুমাৰ যেতিয়া নতুনকৈ সাংসদ হৈছিল তেতিয়া নীতিশ কুমাৰে সংসদৰ বাহিৰত কৈছিল যে বিহাৰত যিমানে উন্নয়ন আৰু অন্যান্য কথা নকক কিয় জাত পাতৰ ৰাজনীতি জাত পাতৰ সমীকৰণ সদায় এক নম্বৰত থাকে ৰবিশংকৰ ৰবি এইবাৰ জাত পাতৰ সমীকৰণটো কেনেকুৱা হৈছে এইবাৰ কাষ্ট নেৰেটিভটো অলপ চেঞ্জ হৈছে পাৰ্টিকুলাৰলি মই কৈ আছোঁ যে ইয়াং ভোটাৰ যে আছে আপ টু 30 years जो भोटर আছে তেখেতৰ এতিয়া মানে কাষ্ট ফ্যাক্টৰ কাৰণে বিহাৰ যিমান পিছত গ'ল তো এটো এটা নেৰেটিভ চেঞ্জ হৈছে কিন্তু মই এটো ক'ব নোৱাৰে কি এতিয়া বিহাৰত কাষ্ট পলিটিক্স নাই এতিয়াও এক্সিষ্ট কৰি আছে আৰু অলমোষ্ট 80% এক্সিষ্ট কৰি আছে এতিয়া এটো হলতে 20% এতিয়া কমিছে
সেকেন্ড কথা আছে এইবাৰ ইলেকশ্যনত ভোটিং পাৰ্চেণ্টেজ বাঢ়িব কেনেকৈ আৰু কিয় এই যে SIR যে হ'ল আৰু ইয়াৰ কাৰণে যে মানুহ পাগল হৈ গ'ল কি হ'ব নহ'ব লাষ্টত সুপ্ৰিম কোৰ্ট ইণ্টাৰফেয়াৰ কৰিলে আৰু কি অলপমান সুবিধা দিলে যেনেকুৱা আমাৰ ইয়াত NRCত হৈছিল ডকুমেণ্টক লৈ যাৰ যাৰ নাম আছে আৰু অলপ আগতে ছট পূজা গ'ল ছট পূজা মানে বিহাৰৰ কাৰণে সুপ্ৰিম আটাইতকৈ ডাঙৰ পূজা ছট বাহিৰে বিহাৰত আৰু কোনো পূজাই নাই যে মানুহ ছট পূজাত যায় মানুহ যে মানুহ গৈছে ম্যাক্সিমাম মানুহ এইটো প্লান কৰি গৈছে কি এসপ্তাহ থাকি আমি ভোট দি আহিম আচ্ছা ঘৰলৈ যিবোৰ গৈছে মানে বাহিৰৰ পৰা যিবিলাক মানুহ নিজৰ ঘৰলৈ আহিছে তেওঁলোকে ছট পূজা কৰিছে আৰু এসপ্তাহ ৰৈ দিছে ভোট দি যাম গতিকে পোলিং পাৰ্চেণ্টেজটো বাঢ়িব কিন্তু মই ৰবিজি মই আপোনাক সুধিব খুজিছিলোঁ যে জাত পাতৰ ইকুৱেশ্যনটো এবাৰ কেনেকৈ সলনি হৈছে মই আপোনাক যে ক'লো এই যে নতুন ভোটাৰ আছে তেখেত নাজানে বাহিৰত পঢ়িছে বা হায়াৰ এডুকেশ্যন হৈছে তেখেত কাষ্ট পলিটিক্সত মানে একদম তাৰ কোনো আস্থা নাই কাষ্ট পলিটিক্সত তেখেত নতুন বিহাৰ বনাব বিচাৰে পাৰ্চেণ্টেজ কম কিন্তু তেখেত নতুন বিহাৰ বনাব বিচাৰে ইণ্টাৰকাষ্ট মেৰেজ আপুনি চাওক বিহাৰত কিমান বাঢ়িছে আগত ইণ্টাৰকাষ্ট মেৰেজ কৰিলে গুলি চলে কিমান মাৰ্ডাৰ হৈ গৈছে এতিয়া আপুনি বিহাৰত সাৰ্ভে কৰক ইণ্টাৰকাষ্ট মেৰেজ কেনেকুৱা হৈছে নতুন জেনেৰেশ্যনত তো নতুন জেনেৰেশ্যন কাষ্ট পলিটিক্সৰ পৰা ওপৰত যাবলৈ বিচাৰি আছে তেখেতৰ পেৰেণ্টছৰ এটা প্ৰেছাৰ আছে কিন্তু এইটো পেৰেণ্টছ প্ৰেছাৰ তেখেত মানা নাই মই এইকাৰণে কৈছোঁ আৰু লাহে লাহে আপুনি চাব আপুনি চাওক নে যদি ইমান কাষ্ট পলিটিক্স হয় যাদৱ অনলি 14% তেখেত কেনেকুৱা পলিটিক্সত ডমিনেট কৰিব নাই সেইটো ইঞ্জিনিয়াৰিং ছ'চিয়েল ইঞ্জিনিয়াৰিং কৰে এইটো এটা কুৰ্মী নীতিশ কুমাৰ কুৰ্মীৰ কিমান পাৰ্চেণ্টেজ নাই গতিকে কুৰ্মী নীতিশ কুমাৰে ছ'চিয়েল ইঞ্জিনিয়াৰিং কৰে এতিয়া এইবাৰৰ কাৰ হাতত কি ইঞ্জিনিয়াৰিং আছে এইবাৰ কি ধৰণে ফিক্সেশ্যন হৈছে মনোজ আনন্দ MK যিটো ছ'চিয়েল ইঞ্জিনিয়াৰিং কৰিব চেষ্টা পূৰা কৰা গৈছে কিন্তু যিটো কাষ্ট পলিটিক্সৰ যিটো এটা কমন পাৰচেপশ্যন কি MK ইমান ইম্পেক্ট নহ'ব তাৰ দুটা তিনিটা ৰিজন আছে ভিজিবল ৰিজন আছে one of them is social media I'm telling you social media ro impact iman besi gaon le paise ki now people are fed up with mane this caste politics aru hitut mane commonly this has been floated aru hitut role hobo Prashant Kishore jitu eta social engineering through social media kore hitu ro impact ase ki caste politics upro jitu haday koi thake manu so he has broken the theory ki caste uprat manu vote kore আপনি চাব এইটো নাই কিন্তু ৰবিজিয়ে কৈছে 20%ৰ মাজত এইটো কমিছে কিন্তু 80% এইটো আছে এই 80%ৰ ভিতৰত আগতে আছিলে যে এইবাৰ কুৰ্মী যাদৱ এনেকুৱা কমিউনিটি এনেকুৱা হ'ব তাৰ পিছত আপোনাৰ ভূমিহাৰ ৰাজপুত এনেকে এটা এলায়েন্স হ'ব এই ধৰণৰ এলায়েন্স এবাৰ হৈছে নে নাই নহয় হেতু এলায়েন্স তাত আছে তাত সবৰ ডাঙৰ এটা যিটো break korile Nitish Kumar by doing a engineering among the women. Hetu women ok eta separate caste create kori dise. Acha etu gender divide korise very strongly. First, second thing jitu ase ke because Nitish Kumar is still the most popular leader in Bihar. Why? Because of his honesty. Because of his working style tar against jitu goise only one factor has gone against him jitu actually go sabo gole apni sabo jodi ki hetu jitu tar bemar hua kotha ulal dementia hua kotha ulal hetu kiman dur hasa tu kuno na jane kintu it was floated and it was supported from within the party also because এটো বিজেপিয়ে ফ্লট কৰা যেন মোৰ ধাৰণা হয় আপুনি কি কয় একদম বিলকুল আপনি ৰাজগুৰু আপনি উড়িষ্যা চক পটনায়ক এগেইনষ্টত তেনেকুৱা এটা এলিগেশন আহি গৈছিল এইটো আপনি মিলাব আৰু বিহাৰতো চক বিজেপি ইজ দ্য বিগেষ্ট প্ৰবলেম ফৰ দ্য বিজেপি ইজ কি ইভেন আফটাৰ অল এটেম্পটস ইহতে কেতিয়াও driving seat ot bohibo para na BJP ajilake shasanot bohibo para this time they had a very strong
মানে এৰি ইমেজিনেশ্যন কি সম্ৰাট চৌধুৰী আনা যেটো ইয়াং ডেপুটি চিফ মিনিষ্টাৰ ডেপুটি চিফ মিনিষ্টাৰ আনা whole process was মানে Amit Shah and whole BJP had designed it ki he will project him as a very strong leader for Bihar image wise and everything kintu lastot go Prashant Kishore has completely damaged his image with whole documentary evidence jintu uprot kono kotha pata nasile and so the problem is ki BJP is still ambitious ki ekbar tak tar leadership of government hok kyo Maharashtra they could succeed now ki their own government is there Haryana to slowly they have come into power and completely they have taken over from others so BJP and Bihar is the second largest state in the country so after UP yahote jane ki Bihar take over kori bole so they are doing all kind of engineering there কিন্তু কাস্ট ইঞ্জিনিয়ারিং এমকি হেতু কারণে কাম নকৰে বিকজ সবৰ বেছি ডিসএপয়েন্টেড হৈছে ইউথ মাজত and they are all against they know ki in the name of caste system they are being blackmailed কি হয় সদায় কাষ্ট সিস্টেমত গৈ মানুহে ভোট কৰি দিয়ে আৰু এটা পলিটিক্যাল হেৰি হয় আৰু লাষ্টত গৈ আনএমপ্লয়মেন্ট এতিয়া চাওক যিমান এক্সামিনেশন হৈছে লাষ্ট সবত কোশ্চেন লিক হৈ যায় আৰু তাত গৈ কিছুমান যেটো ইউথ লিডাৰ they have realized ki hetu caste politics is causing biggest damage to Bihar so predominantly eta jetu older age manu ase they will still be guided by the caste politics jot mane Nitish Kumar hai je engineering of EVC eta mane eta caste mane backward majoto duta division korise extreme backward class jetu banale more backward so and now this time because Chirag Paswan is with them so eta perception mane jetu common assessment ki Nitish Kumar will be the biggest beneficiary because last time ki hoisil Chirag Paswan contested and EVS jetu banaisile extreme backward class EVS jetu class asile he to vote divide korisil jar karne JDU was the biggest loser और हेतु सेक्शन क्रिएट करा गइसिले बाय नीतीश कुमार बट चिराग पासवान कंटेस्टेड ऑन ऑल द सीट्स he माने JDU was at the biggest but this time with that support at a common perception ase ki the last assessment from among the senior journalists jitu tat on the field jitu kaam kori ase ki hobo pare ki hetu election JDU will emerge as bigger than BJP Basis Pandey কাষ্ট জাত পাতৰ সমীকৰণ এইবাৰ কি ধৰণৰ হৈছে মনোজ আনন্দে খুব ডাঙৰ কথা কৈছে যে জেডিইউ হয়তো বিজেপিতকৈ ডাঙৰ শক্তি হৈ ওলাবগৈ পাৰে আমাৰ দুজন বক্তা যে ক'লে কি মানে ইউথ পপুলেশ্যন কাৰণে ইউথ আমাৰ যে আহিছে এই মানে এই কাৰণে ইয়াত পলিটিক্স মানে ইয়াত মানে কমিছে I am 100% agree but এটিও বিহাৰ ইলেকশ্যন কাষ্ট পলিটিক্স আছে আৰু যিমান পলিটিক্যাল পাৰ্টি আছে সবে তেনেকা মানে লাইনত বাকি তো কৰিছে কি মানে আপোনাৰ এমপ্লয়মেন্ট সব কৰি আছে কিন্তু কাষ্ট পলিটিক্স ওপৰ বেছ কৰি আছে এতিয়া হল কি মানে মোর ব্যাকওয়ার্ড ক্লাস চাহে ये बैकवर्ड क्लास होल तो माने जेनेका माने पॉलिटिकल पार्टी हमार एनडीए चाहे जेनेका भावे कि एमवाई इक्वेशन माने यादव और मुस्लिम इक्वेशन जनरली कांग्रेस और आरजेडी लगत आसे नो डाउट माने मोस्टली अच्छा किंतु ये जे होल जे एक्स्ट्रा बैकवर्ड क्लासेज माने मोर बैकवर्ड क्लासेज तार पॉपुलेशन होल बिहार एक्सट्रीम तार पॉपुलेशन 36% बाप रे बिहार गुट्टे मिलाए 36% तो लास्ट टाइम नीतीश कुमार इंजीनियरिंग কৰিছিলে 36% ऊपर फोकस अथी में কৰিছিলে एक কাৰণে ভোট পালে কিন্তু এই যে আমাৰ এই যে চিৰাগ পাসৱানে লৈ গল কিন্তু 2015 যে আসলে তেতিয়া মানে পুরা সাকসেসফুল হৈছিলে এইটো টাইম তো কোটা হল কি মানে এই যে 36% আছে তো বিজেপি আর कहक जेडीयू कहक ए ऊपर 36% माने वुमेन वोटर ऊपर तो माने थ्रस्ट करी आसे किंतु 36%
পৰা মানে থ্ৰাষ্ট কৰি আছে এই কাৰণে কি 36% কাৰণে এই যে মেনিফেষ্টো কৰিছে এই বিজেপি তেতিয়া 36% কাৰণে আমি তাকে ইকনমিক্যাল হেল্প কৰিম আৰু সুপ্ৰিম কোৰ্ট মানে ৰিটায়াৰ্ড জজ এটা মানে কমিশ্যন এটি কৰিম কনষ্টিটিউট বহাম তেতিয়া কিবা সজেশ্যন ই কৰিব দিব আৰু এই যে গভৰ্ণমেণ্ট মানে আৰু কিবা কিবি এটিমে सेम टाइम महागठबंधन पार्टी आरजेडीओ जे आरजेडी चाहे महागठबंधन जे मैनिफेस्टो दिसे तेओ कैसे कि हम 30% दिम रिजर्वेशन दिम अच्छा तार पीछे 30% रिजर्वेशन दिम और ये जे गवर्नमेंट और प्राइवेट जे ठेका आसे माने कॉन्ट्रैक्ट टू माने दिम ताके माने इ करी रिजर्वेशन दिम त एकने दुटा फोकस माने हे 36% ऊपर আছে কিন্তু বিজেপি এটু কৰা পিছতো বিজেপি কি কৰিলে থাৰ্ড পয়েন্ট কি হ'ল কি আমাৰ জিতন ৰাম মাঝি चिराग पासवान उपेंद्र कुशवाहा तीनटा पार्टी আছে उपेंद्र कुशवाहा पार्टी আছে एथी में ये राष्ट्रीय लोक समता पार्टी আছে अच्छा और एथी में ये जे हमार जितराम माझी हिंदुस्तानी आवाम मोर्चा আছে और एभाले আছে बने हमार एथी में लोक जनशक्ति पार्टी ये तीनटा लीडर बीजेपी खड़ा कर खड़ा माने करा माने की खड़ा मतलब कि हमार जो माने मोर बैकवर्ड जे क्लास আছে ते तीनटा लीडर আছে दलित माने एक्चुअली आमी दलितो कम की मतलब माने मोर बैकवर्ड क्लासेज प्लस दलित दुटा मिलाई आउट स्ट्रंग होबो बीजेपी माने तेलुके मोर्चाটো ডাঙৰ কৰি পেলালে তো हां मोर्चा के एभाले महागठबंधनो की कइसे मुकेश सहनी के प्रोजेक्ट करले मला जाति আমাৰ আছে তো एथी में बिहार तेও होल माने मोर बैकवर्ड क्लासेज रिप्रेजेंट करे और तार पिछत एटा जे इनसेट माने एथी दिले आमी जे एथी कहूं ये रेवडी जे कहूं हमारी जे इनसेटिव जे कहूं इनसेटिव को हिताधिकारी आसनी मिलाक तो दुटा मिलाई जे करि আছে 36% ऊपर फोकस आ 36% এটা ডাঙৰ মানি ডাঙৰ যদি উমেন 36% যদি আই যায় যদি উমেন আই যায় और 36 আই যায় তেতিয়া এনেকা हो যায় जय हो जाए किंतु हमार जे आंकड़ा से एटू आसान है कि कौन के भले जाए आजिकाली यूथ आमार जो यूथ पॉपुलेशन আছে एटू चाय कि आमी कोने आमार कारणे काम करि আছে चाकरी कोने দিব कोनो डेवलपमेंट काम करने कैसे দুটা पार्टी करि আছে माने एटा माने एजेंडा আছে बीजेपी एजेंडा दिसे कि विकास वर्सेस जेती में जंगल राज ठीक আছে ए भाले दिसे कि माने आमार काम करा नहीं माने जंगल राज उल्टा कर दिसे माने उल्टा माने जे आमार जे 2005 आगे जे जंगल राज आसेले बीजेपी और जेडीयू रेज को करि আছে কিন্তু এভালে মহাগঠবন্ধন তেজস্বী যাদव কই আছে কি এটিয়া কি হই আছে প্রেজেন্টলি যে মর্ডার হই আছে মোকামা হল চাহে আউর ব্ল্যাক জায়গা হল তেতিয়া তো জঙ্গল রাজ আছে তো এও ইস্যু মানে জঙ্গল রাজ ভার্সেস জঙ্গল রাজ আর আনন্দ সিংক গ্রেপ্তার করার লগে লগে এই জঙ্গল রাজ ভার্সেস জঙ্গল রাজ তো আর জঙ্গল রাজ ভার্সেস জঙ্গল রাজ স্পষ্ট হৈ গৈছে এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজ পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালে আৰু মেজমেলত চলিছে বিহাৰৰ প্ৰাক নিৰ্বাচনী সমীক্ষা বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰিয় দৰ্শক এতিয়ালৈকে যিখিনি আলোচনা হৈছে তাৰ পৰা বুজা গৈছে যে জাত পাতৰ ৰাজনীতিয়ে বিহাৰক এতিয়াও লগ এৰা দিয়া নাই কিন্তু যি নতুন প্ৰজন্ম সেই নতুন প্ৰজন্মই কিন্তু জাত পাতৰ ৰাজনীতি ঊৰ্ধত ৰাজনীতি কৰিব বিচাৰে দুই নম্বৰ কথা যে জাত পাততকৈ এতিয়া ডাঙৰ কথা হৈছে যে পুৰুষ মহিলাৰ মাজত যিটো বিভাজন হৈছে সেইটোহে গুৰুত্বপূৰ্ণ কথা মহাগঠবন্ধনে হওক অথবা এনডিএ হওক দুইটা পক্ষ কিন্তু মহিলা ভোটাৰৰ ওপৰত বেছি চকু ৰাখিছে মই ৰবিশংকৰ ৰবিক সুধিব খুজিছোঁ যে দুটা কথা এটা কথা হ'ল প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি 10,000 টকা দি পেলাই ক'লে যে লাখপতি দিদি বনোৱা হ'ব আৰু তেজস্বী যাদৱে কৈ দিলে যে নহয় 10,000 টকা নহয় মই আৰু 30,000 টকা দিম যদি মই ক্ষমতাত আহোঁ মই 30,000 টকা আৰু দিম তোমালোকৰ 40,000 টকা হ'ব বেপাৰ আৰম্ভ কৰিব পাৰিবা এই চৰকাৰী ধনেৰে নিৰ্বাচন জিকাৰ যিটো প্ৰৱণতা এইটো বৰ ভয়ংকৰ আমি সৰুৰ পৰা নিৰ্বাচন দেখি আহিছিলোঁ টকা পইচা বিলাই নগদ ধন বিলাই ঠিকাদাৰৰ পৰা লয় ব্যৱসায়ীৰ পৰা লয় আৰু ক'ৰবাত মদ বিলাই এতিয়া কিন্তু প্ৰত্যক্ষভাৱে কোষাগাৰৰ পৰা যায় ষ্টেট এক্সিকিউটিভৰ পৰা যায় কোষাগাৰৰ পৰা গৈ আপোনাৰ বেংক একাউণ্টত হয়
আৰু কি কৰিব লাগিব তাৰ কাৰণে মই পাবৰ কাৰণে আপোনাক ভোট দিব লাগিব মই অন্য একো কাম কৰিব নালাগে এই যে চৰকাৰী ধনেৰে নিৰ্বাচন জিকাৰ যিটো প্ৰৱণতা এই প্ৰসংগত আপুনি কি কয় 2 মিনিট এই ট্ৰেণ্ডটো খুব বেয়া হৈছে আগত আচ্ছা ইণ্টাৰেষ্টিং জনে এইটো ট্ৰেণ্ড যেনেকুৱা কেজৰিৱালক কোৱা যায় কি তেখেত এনেকুৱা ট্ৰেণ্ড ৰেউডি বাটাটো কিন্তু বিজেপি অহা পিছত য'ত বিজেপি ইলেকশ্যন তাৰ পিছত ইলেকশ্যন মেনিফেষ্টো এই ৰেউডি বাটাটো তেখেতে আৰম্ভ কৰিলে আৰু বেছিকে কৰি দিলে আৰু এতিয়াতো বেনিফিচিয়াৰীবিলাক ডাইৰেক্ট যে একাউণ্টত পইচা গৈ আছে আৰু একদম ব্লেক এণ্ড হোৱাইট কোনো লুকালুকি নাই তাৰ লগত এইকাৰণে এইবাৰ যে বিহাৰত যে 10,000 টকা যে মহিলাগিৰাৰ একাউণ্টত যে সোমাইছে তাৰ এটা ডাঙৰ ইম্পেক্ট হৈছে দু কাৰণে যেনেকুৱা হ'ল কি মহিলা ভোটাৰ মাজত এতিয়াও নীতিশ কুমাৰ ওপৰত আছে দুটা কাৰণত নীতিশ কুমাৰ অহাৰ পিছত মদটো বন্ধ হোৱাৰ কাৰণে মহিলাবিলাক ইমান ভাল পালে কি নেক্সট টাইম যে নীতিশ যে যিমান ভোট পালে আফটাৰ চিৰাগ পাছৱান বিট্ৰল মদ কাৰণে পাইছে আৰু এতিয়াও মহিলাবিলাক ভাবে কি নীতিশ যদি নাহে আকৌ মদটো আহি যাব প্লাছ ই 10,000 যে ৰুপিজ দিলে বিহাৰ কাৰণে মানে ইমান পইচা পোৱাৰ গাঁৱৰ মহিলাবিলাক কাৰণে বহুত ডাঙৰ কথা আছে এইকাৰণে এতিয়াও যদি পলিং যে ট্ৰেণ্ড মই পাইছোঁ মহিলাৰ মাজত নীতিশ কুমাৰ নম্বৰ 1 আছে এইটো 6% বেছি আছে এমজিবিতকৈ 6% বেছি আছে আৰু 6% সুইং মানে ডাঙৰ কিমান ৰিজিড মই যদি নিজৰ মাক যে মই বুজাইছিলোঁ একবাৰ তেতিয়া জনতা পাৰ্টি আৰম্ভ হৈছিলে 1977 ইলেকশ্যনত তো মই মাক ক'লোঁ কংগ্ৰেছক ভোট দিব নালাগে जनता दलक वोट दीबो लगे न दिले बोले तुम्हारे कहने से क्या होगा हम तो कांग्रेस को वोट देते रहे हैं और उसी कारण मोर अंकले कोई दिले कि कांग्रेस को वोट दीबो लगे एने को महिला बिला अपनी तेखेतर हाजबेंडो যদি কয় না আপনি তো যাব নোৱাৰে ভিতৰত কাক দিছে ই কৈ দিব ঠিকে আছে আপনি যে কৈছিলে তাকে দিম কিন্তু ই দিব যাক ভাল পায় এইটো হয় মনোজ আনন্দ এই যে চৰকাৰী ধনেৰে নিৰ্বাচন জিকাৰ যিটো প্ৰৱণতা এই প্ৰসংগত কি কয় সেইটো এটা নতুন ট্ৰেণ্ড এইটো দিছ হেজ ষ্টাৰ্টেড মানে এইটো আৰম্ভ হৈছে যেতিয়া পৰা বিজেপি আহিল সেইটো এটা কম্পিটিশ্যন নিচিনা বাঢ়ি গৈছে আৰু ভেৰি বহুত মানে বুদ্ধি কৰি ইহঁতে যিটো ফাণ্ড ডিভিটেড যিটো ছিষ্টেম আৰম্ভ কৰিলে আৰু সেইটো একদম চিধি ব্ৰাইবেৰী ক'ব পাৰোঁ আমি कि अपनी इलेक्शन आगत अच्छा दिस टाइम बिहार इलेक्शन एटा बेलेग ट्रेंड कि इलेक्शन एनाउंस हुआ पिছত हिटू दिया गल कि हल स्ट्रेटेजिकली हते आगते कोले एनाउंस करि दिले इलेक्शन आगत आरो एटा तो पिছত करि हां आरो एटा एप्लीकेशन दि दिले इलेक्शन कमिशनत दिस इज अ प्रोविजन कि जदि ऑनगोइंग प्रोजेक्टत इलेक्शन कमिशन रोखाबो नोवारे মানে নিয়মত যদি কোনো কোৰ্টতো চ্যালেঞ্জ কৰিব পাৰিলে হয় কিন্তু ইলেকশ্যন কমিশনত এটা নিয়ম আছে কি অনগোইং প্ৰজেক্ট আপুনি ৰখাব নোৱাৰে সো ইহঁতে আগতে স্ট্ৰেটেজিক্যালি কি কৰিলে কি 10,000 টাকা দিয়াটো ঘোষণা কৰি দিলে আৰু একদম ইলেকশ্যন এনাউন্স হোৱা পিছত হিটো বেংক একাউণ্টত গৈছে ফাৰ্স্ট সেকেন্ড কি হৈছে তাৰ ইম্প্যাক্টটো সক এতিয়া আজি লাষ্ট ডে অফ মানে ক্যাম্পেইন যেটো আজি আছিলে আজি तेजस्वी यादव কি ক'লে কি আচ্ছা 10,000 টাকা কিহৰ কাৰণে দিয়া গৈছে কি আপোনালোক বিজনেছ কৰিব আৰু বিজনেছ কৰিলে আকৌ 2 লাখ টাকা দিব সেন্ট্রাল গভর্নমেন্টে এটা স্কিম আছে যেটো তো ক'লে কি ঠিক আছে 10,000 দি তো বিজনেছ আৰম্ভ নহব না মই 14 তাৰিখ পিছত তো মই আহি আছো পাৱৰত জাস্ট ক্লেমিং কি মই তো আহিম পাৱৰত তোমালোক 30,000 লগে লগে দি দিম So this মানে এটা অদ্ভুত কম্পিটিশন আৰু ট্যাক্স পেয়ার্স মানি কম্পিটিশন আমাৰ পইচা দি কম্পিটিশন সো হেতু কিবা তো এটা ৰাস্তা উলাব লাগিব কি হেতু মিসইউজ অফ ফান্ডে নহয় এটো ট্যাক্স পেয়াৰৰ अगेंस्टত মানে কিমান % মানুহ ট্যাক্স দিয়ে হেতু কান্ট্ৰিত হেতু এটা কথা বখিষ্ট পাণ্ডে খুদিব খুজিছো আমাৰ বাইদেউসকলে 1250 টকা পায় মাহে মানুহক দিব লাগে
আৰু সেই 1250 টকা নোহোৱাকৈ জীৱন চলি আছিল এতিয়া বিহাৰত 10,000 টকা পাইছে আমাৰো পাইছে 10,000 টকা এই 10,000 টকা নোহোৱাকৈ জীৱন চলি আছিল কিন্তু এই 10,000 টকা চৰকাৰী টকা দি তেওঁলোকক যি ধৰণে ব্যৱহাৰ কৰা হৈছে আজি মিটিঙৰ পিছত মিটিং তেওঁলোকক লৈ যোৱা হৈছে তেওঁলোকক কোৱা হৈছে যে 10,000 টকা দি ব্যৱসায় কৰা কিন্তু ব্যৱসায় কৰিবলৈ কাৰো সময় নাই কাৰণ প্ৰতি সপ্তাহত কমেও দুখনকৈ মিটিং তেওঁলোকে এটেন্ড কৰিবলৈ গৈ আছে ডিব্ৰুগড়ৰ মানুহে শিৱসাগৰত মিটিং কৰিব লগা শিৱসাগৰৰ পৰা সোণাৰীত মিটিং কৰিব লগা হৈছে এনেকৈ মিটিংবোৰত তেওঁলোক ঘূৰি ফুৰিব লগা হৈছে জিন্দাবাদ চিঞৰি এই কালচাৰটো এইটো কিমান দূৰ বহনক্ষম হাউ ফাৰ ইট ইজ সাস্টেইনেবল প্লাস ফ্ৰী ৰাচন এইটো কি ধৰণৰ কথা হ'ব বিহাৰত সেইটোৱে হৈ আছে ইছ্যু আজি এই গাঁৱত এতিয়া ধান হৈছে না ধান কাটিবলে লেবাৰ নাই বিহাৰত লেবাৰ নাই এতিয়া বিহাৰত লেবাৰ নাই এইটো বশিষ পাণ্ডে আপুনি কওকচোন এই সিচুৱেশ্যনটো ৰেউৰি কালচাৰ যে মই কথা কৈছোঁ ৰেউৰি কালচাৰ যে আছে ৰেউৰি কালচাৰ একচুৱেলি ভাল নহয় আমাৰ কাৰণে ইমান যে পইচা গভৰ্ণমেণ্ট দি আছে আমাৰ টেক্স পেয়াৰ যে পইচা আছে আমাৰ পইচা দি আছে এইটো ভাল নহয় কিন্তু এই যে কেজৰিৱাল যে আৰম্ভ কৰিলে দিল্লীৰ পৰা বিজেপি চাহে আদাৰ পাৰ্টি বাকীবিলাক পাৰ্টি মানে বাউণ্ড হৈছে মানে এইকাৰণে কি ভোট যদি লাগে তেতিয়া দিব লাগে কেজৰিৱালে যিটো আৰম্ভ কৰিছিলে দ্যাট ৱাজ ইউনিভাৰ্চেল ধৰি লওক বিজুলীৰ পইচা ফ্ৰী এইটো এটা সেকশনৰ কাৰণে নহয় আপ টু 200 সকলোৰে সেইটো সকলোৰে আপ টু 200 ইউনিট সকলোৰে কাৰণে ফ্ৰী আছিলে এতিয়া আপুনি মোৰ পৰা পইচা ল'ব মোক একো নিদিয়ে মই জিএসটি আছে এসজিএসটি দি পেলাই মই সব কৰিম মই ইনকাম টেক্স দিম মই চাৰ্জ দিম আৰু একাংশ মানুহক আপুনি ভোট দিব মানে পইচাটো দিব আৰু তেওঁলোকৰ ভোটটোৰ কাৰণে দিব কিন্তু বিহাৰ 125 ইউনিট যে বিজলী ফ্ৰী দিছে সবে কাৰণে দিছে গাঁৱৰ কাৰণে দিছে সবে দিছে মানে যদি আপোনাৰ 200 ইউনিট হৈ যদি তেতিয়া আপোনাৰ 125 ইউনিট মাইনাস কৰি দিব আপোনাৰ 75 লাগিব তেনেকা দি মানে বিহাৰ কৈছো বাকিবিলাক এতিমে আই আপুনি যে কৈছে কালচাৰ আমাৰ যে ইসি অৰুণোদয় চিফ মিনিষ্টাৰ ডাঙৰীয়া কালিয়ে ক'লে কি আমাৰ যদি বিজেপি জিতিব অসমত তেতিয়া আমি অৰুণোদয় ডাবল কৰি দিম তো কথা হ'ল কি এই যে চলি আছে ৰেউৰি এইটো আমাৰ কাৰণে ভাল নহয় ষ্টেট মানে আমাৰ যে কোষা মানে ওপৰ যে আহে ট্ৰেজাৰী ওপৰ যে প্ৰেছাৰ আহে তেতিয়াতো আমাৰ বাকীবিলাকটো কাম নকৰে আৰু সবচে ডাঙৰ কথা আছে কি আমাৰ যে মেন পাৱাৰ আছে মেন পাৱাৰ কাম কৰা একেবাৰে নবিচাৰে গাঁৱত মানে বিশ্বাস কৰিব পৰা নাই কি বিহাৰত ধান কাটিবলৈ মন নাই নেকি আচ্ছা গাঁৱত যদি আপোনাৰ লেবাৰ লাগে কিবা চাহে শ্ৰমিক লাগে তেতিয়া ক'ব কি ইমান পইচা লাগে যাও এতিমে না যাওঁ তেতিয়া যদি আপুনি নিদিয়ে তেতিয়া নাযায় এইকাৰণে কি মানে এতিমে আনাজ মানে খাবৰ কাৰণে পাই আছে 5 কেজি আচ্ছা ঘৰ কাৰণে পইচা পাই আছে ঘৰ বনাবৰ কাৰণে আৰু আপোনাৰ শৌচালয় যে আমি কওঁ এটি বনাবৰ কাৰণে পইচা পায় আৰু ডিফাৰেণ্ট স্কিম কাৰণে পইচা পায় তো আচ্ছা নিজা ঘৰ আছে ঘৰ বনাবৰ কাৰণে পইচা আহে খাবৰ কাৰণে পইচা পায় এতিয়া আমাৰ যে ফাৰ্মাৰ আছে ফাৰ্মাৰকে 2000 কৰি দিয়ে গভৰ্ণমেণ্টটো আচ্ছা এটু পইচা পাই আছে আৰু এই মনৰেগা স্কিম আছে এটিমে মনৰেগা স্কিম লেবাৰ এবাৰ নামটো আপুনি ভৰাই দিয়ক আপোনাৰ যাওক না যাওক আপোনাৰ যে এটি আছে কন্ট্ৰাক্টৰ চাহে মানুহ যে গভৰ্ণমেণ্ট আছে তেতিয়া পইচা লাগিব আৰু যে কৈছে কৰাপশ্যন কথা আমাৰ ডাইৰেক্ট একাউণ্ট পইচা আই যায় কিন্তু মই এবাৰ বিহাৰ গৈছিলোঁ এটা মানুহ কৈছিলে কি মানে যে পইচাটো ডাইৰেক্ট আমাৰ একাউণ্টত আহি যায় কিন্তু কি যাৰ লগত মানে জনে দিব পাছ পাব তাৰকে মানে কেছ পইচা দি দিব লাগে 2000 3000 4000 যেনেকৈ হওক মানে এইটো একাউণ্টত আহি যায় মানে ডাইৰেক্ট কিন্তু তেওঁ কেছ পইচা তাৰ হাতত দিব লাগে তেনেকুৱা হৈছে মানে চিষ্টেমটো মানে মই কথাটো বুজি পাইছোঁ প্ৰিয় দৰ্শক এইটো অকল বিহাৰত নহয় এইটো অসমত সেম জব কাৰ্ডটো শ্ৰমিকজনৰ হাতত নাথাকে জব কাৰ্ডটো ব্লক অফিসত অথবা পঞ্চায়ত অফিসত একেলগে ৰখা আৰু ঠিকাদাৰজনে ঠিকাটো কৰি উঠি তেওঁ যিখিনি বিল পাব তেওঁ 100 জন শ্ৰমিকৰ নাম তেওঁৰ তালিকাত থাকিব যে এওঁলোকে এই কামটো কৰিলে আৰু সেই শ্ৰমিকসকলৰ একাউণ্টত সেই মজুৰিখিনি সোমায় কিন্তু শ্ৰমিকজনৰ এটিএমখন
আৰু উইথড্ৰয়েল স্লিপৰ সহিটো সেইটো শ্ৰমিকজনে কৰে 10,000 টকা আৰু শ্ৰমিকজনে পায় 1,000 9,000 টকা সেই ঠিকাদাৰজনে লৈ গুচি যায় এইটোৱে হৈছে এমজি এনৰেগা আঁচনিৰ কথা মানুহজন শ্ৰমিক নামত তেওঁৰ জব কাৰ্ড আছে তেওঁ ঘৰত বহি থাকে আৰু লোকে ঠিকা কৰি কামটো শেষ কৰি পেলাই আৰু তেওঁ মজুৰিৰ বাবদ 1,000 বা 2,000 টকা দি থৈ যায় এইটোৱেই হৈছে সংস্কৃতি মই নাজানো ইয়াৰ দ্বাৰা কিমান দূৰ গাঁৱৰ মানুহ উপকৃত হৈছে মই ৰবিশংকৰ ৰবিৰ ওচৰলৈ যাব খুজিছোঁ যে এছআইআৰ 1 নম্বৰ এছআইআৰৰ কি প্ৰভাৱ আৰু 2 নম্বৰ বিহাৰত যদি কিবা পৰিৱৰ্তন হয় যদি মহাগঠবন্ধন ক্ষমতালৈ আহে তেনেহলে কেন্দ্ৰত ইয়াৰ প্ৰভাৱ কিমান পৰিব এই দুটা প্ৰশ্ন দুটা এছআইআৰৰ মানে মানুহ বহুত কষ্ট পাইছে ইটো টাইমত মই ইয়াত যে বিহাৰৰ যে মানুহ আছে তেখেতৰ ইয়াত ভোটাৰ লিষ্টত নাম নাই ভোটাৰ লিষ্টৰ নাম গাঁৱত আছে তেখেতৰ ইয়াত এনআৰসি কাৰণে যেনেকুৱা এটা আতংক হৈছিলে তেনেকুৱা এছআইআৰ কাৰণে বিহাৰত আতংক হৈছিলে মানুহ ইটো ডকুমেণ্ট লাগে লাষ্টত ইটো ইমান হোৱা নাই কিন্তু মানুহে বহুত কষ্ট পাইছে আৰু বহুত মানুহৰ নামটো কাটা গৈছে ইটো কথা সঁচা মানে জেনুইন ভোটাৰ আসল ভোটাৰ প্ৰকৃত ভোটাৰৰ নাম কাটা গৈছে আচ্ছা বহুতে মানুহ বাহিৰত আছে কিন্তু তাত ভোটাৰ লিষ্টত নাম নাই ভোটাৰ লিষ্টত নাম তাতে আছিলে গাঁৱত তেখেত নাই নাম কাটি দিছে এনেকুৱা হৈছে সেকেন্ড কথা আপুনি কৈছিলে যদি মহাগঠবন্ধন জিকি আহে তেতিয়া কি হ'ব সেন্টাৰ পলিটিক্সত মহাগঠবন্ধনৰ মাজত নীতিশ ইটো ইলেকশন পিছত জেডিইউ ডিভাইডো হ'ব পাৰে কাৰণ লलन সিং মেইন লিডাৰ লलन সিং আৰু সঞ্জয় ঝা নীতিশ কুমাৰ এতিয়া বহুত জ্যাদা ডিসিজন নালয় ইভেন প্ৰাইম মিনিষ্টাৰৰ যে ৰোড শ্ব' আছিলে তাত লलन সিং আছিলে তাত নীতিশ কুমাৰ নাই কোনোবা কয় নীতিশ কুমাৰ খং উঠিছে আনন্দ সিঙক এৰেষ্ট কৰাৰ পিছত কি কিয় এৰেষ্ট তেখেতক কৰা হ'ল কোনোবা কয় তেখেতৰ হেল্থ ভাল নাই আমি তাত যোৱা নাই সঁচা কথা কি আছে এইটো কোৱাটো টান কিন্তু যদি ইটো ইলেকশ্যনত নীতিশ কুমাৰ বেছি ষ্ট্ৰং হয় জেডিইউ বেছি যেনেকুৱা মনোজ আনন্দ ক'লে কি জেডিইউ যদি বেছি সিট পাই যায় বিজেপি পৰা তেতিয়া যে খেল হ'ব কাৰণ এতিয়া যে বিজেপি আৰু জেডিইউ নীতিশ কুমাৰ আৰু বিজেপি মাজত এটা কম্পালছন কাৰণে দনো পলিটিক্যাল কম্পালছন আছে দুইটা পাৰ্টিৰ যদি কিবা ইফালে উফালে হয় তো সেন্টার পলিটিক্স তো অলপ ইফেক্ট হব এই কারণে বিজেপি লलन সিং আর সঞ্জয় ঝাক ধৰি ৰাখিছে আচ্ছা মানে জেডিইউৰ মাজত যাতে ডিভিজনটো আহে হ্যাঁ এইটো এটা চেষ্টা কৰিছে মনুজানন আপোনাৰ টিপ্পনী এমপি যেটো লलन সিং আৰু সঞ্জয় ঝা দুটা সেন্ট্রাল পলিটিক্সত আছে দুটা এমপি আৰু মোস্ট অফ দ্য এমপি ওপৰত ইহঁতৰ কন্ট্ৰোল সো এটা তো লং টার্ম ইটো ভাবি আছে কিন্তু সেকেন্ড কথা কি নীতিশ কুমাৰ ওপৰত যেটো আন্ডাৰ এস্টিমেট কৰি আছে সবে কি নীতিশ কুমাৰ ইজ এ ভেৰি মানে স্ট্ৰং লিডাৰ বাই দ্য ৱে যেটো মানুহ ভাবি চলি আছে কিয় যেটো মোৰ লগত ইনফৰমেশন আছিলে আমাৰ যেটো ব্যুৰো তাত ইহঁতৰ লগত ইনফৰমেশন আছিলে কি নীতিশ কুমাৰ ডেলিবৰেটলি ইগনোৰ কৰিলে প্ৰাইম মিনিষ্টাৰ ৰেলীটো হিদিনা কিয় বিকজ প্ৰাইম মিনিষ্টাৰ এতিয়ালে হেতু কেতিয়াও খুলি কোৱা নাই কি চিফ মিনিষ্টাৰ ক্যান্ডিডেট নীতিশ কুমাৰ হ'ব বুলি যেটো দে वर এক্সপেক্টিং কি এটলিষ্ট এনাউন্স কৰিব ঘুৰাই পিৰাই কৈ কি আন্ডাৰ দ্য লিডাৰশিপ অফ নীতিশ কুমাৰ উই আৰ কন্টেস্টিং দ্য ইলেকশন হেতু কেতিয়াও কোৱা নাই কি চিফ মিনিষ্টাৰ হি হ'ব সো হেতুলি দে আৰ নট ভেৰি হ্যাপি সো আপনি হেতু রুল আউট কৰিব নোৱাৰে কি আফটাৰ বিহাৰ ইলেকশন নীতিশ কুমাৰ ক্যান ওয়াক ডাউন টু আৰজেডি গ্র্যান্ড এলায়েন্স আৰু ক'ব কি মই ইহঁতৰ লগত চৰকাৰ কৰিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি এটা খুব সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তন হয়তো হ'বগৈ পাৰে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত আৰু 14 তাৰিখৰ পিছত সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনীতিত এটা নতুন জোকাৰণি আহিব চাই থাকিব মেজমেল ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি
ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মই বশিষ পাণ্ডেৰ ওচৰত যাব খুজিছোঁ যে যদি বিহাৰত কিবা পৰিৱৰ্তন হয় বা নীতিশ কুমাৰ যদি মুখ্যমন্ত্ৰী নহয় বিজেপিয়ে যদি মুখ্যমন্ত্ৰীত্ব বিচাৰে তেতিয়াহ'লে কেন্দ্ৰত তাৰ কিবা প্ৰভাৱ পৰিবগৈ নেকি বিজেপি বিহাৰত মানে নীতিশ কুমাৰ মানে বিজেপি আগৰ পৰা ভাবি আছে কি আমাৰ চিফ মিনিষ্টাৰ হোক মানে আগৰ সম্ৰাট চৌধুৰী কি প্ৰপ'জ কৰিছিলে এতিয়াতো ডিপ্টি চিফ মিনিষ্টাৰ আছে কিন্তু প্ৰশান্ত কিশোৰটো ইমেজ বেয়া কৰিলে এইটো কথা এটা হ'ল কিন্তু মই ভাবিছোঁ কি বিহাৰ মতলব যে জেডিইউ মাজত যে আছে 50% জেডিইউ মানুহ ইন দ্য ফেভৰ অফ বিজেপি লগত আছে মানে বিজেপি আছে জেডিইউ লগত যদি আজি কিবা ডিচাইড লিয়া কথা হ'ব তেতিয়া 50% আহি যাব এইফালে এই যে দুটা লিডাৰ যে নাম ক'লে লलन সিং আৰু আমাৰ এই যে সঞ্জয় ঝা কিন্তু বিজেপি এটু খেলা এতিয়া বিচৰা নাই বিজেপি ভাবিছে যদি এটি খেলা কৰি দিওঁ তো ওয়ান সেকশন যদি আরজেডি লগত যায় মহাগঠবন্ধন লগত যদি যায় সরকার খেলাটো ব্লেক হৈ যায় আৰু তাৰ ইম্প্যাক্ট হৈ যাব ন্যাশনাল মানে পলিটিক্সৰ ইম্প্যাক্ট একাৰণে বিজেপি মন নাই তথাপি বিজেপি মনো কাম কৰি আছে কি নীতিশ কুমাৰ চিফ মিনিষ্টাৰ হৈ যাওক আচ্ছা যদি নীতিশ কুমাৰ চিফ মিনিষ্টাৰ হয় তেতিয়াহ'লে সঞ্জয় ঝা আৰু লালন সিং তেওঁলোকে সেইটো মানি ল'বনে মানি ল'ব উপায় নাই তেতিয়া যদি বিজেপি ৰেডি আছে তেতিয়া সঞ্জয় ঝা আৰু লलन সিং তো মানিবলৈ বাধ্য নীতিশ কুমাৰ আফটাৰ অল নীতিশ কুমাৰ হ'ল ভেটাৰান পলিটিচিয়ান আপুনি চাওক মানে এই লাষ্ট যিমান ইয়াৰ যেতিয়া বিজেপি কিবা প্লানিং কৰে তেতিয়া ফাৰ্ষ্ট আৰজেডি লগত যায় আচ্ছা এইফালে যদি কিবা প্লানিং কৰে মানে বিজেপি চাইড আহি যায় তো ভেটাৰান পলিটিচিয়ান এইকাৰণে নীতিশ কুমাৰ যে কৈছে কি মই কাটো নাযাওঁ মানে বিজেপিৰ লগত থাকিম কিন্তু এটো একো নহব এটো যদি লাগে আকৌ মানে গুছি যাব মই সকলোৰে অন্তিম মন্তব্যটো ল'ব খুজিছোঁ ৰবিশংকৰ ৰবিজি আপুনি কওকচোন বিহাৰত চূড়ান্ত অৱস্থাত আপুনি কি ধৰণৰ এটা ফলাফল আশা কৰে টাফ কন্টেস্ট আছে কন্টেস্ট ইজ ভেরি টাফ কিন্তু বিজেপি বা এনডিএ पूरा जोर लगाया दिसे अप टू बूथ लेवल इवन मोर जाना मतलब मोर देन 20,000 आरएसएस और कैडर बुथे बुथे काम करि আছে आरएसएस এই সংগঠনটো এওঁলোকে আমাৰ আগত যেতিয়া কয় যে বিজেপিৰ লগত আমাৰ কোনো সম্পৰ্ক নাই আৰু যেতিয়া ইলেকশন হয় তেতিয়া হাজাৰ হাজাৰ আৰএসএছৰ মানুহবোৰে বিজেপিৰ সপক্ষে নামি পৰে এইটো এটা বৰ আশ্চৰ্যকৰ মানে সম্পৰ্ক এইটো মই কৈ থৈছোঁ কথাটো তেখেত কি কৰে একো না কৰে তেখেত ভোটৰক ঘৰ পৰা লয় বুথ লয় তেখেত জানে কি তেখেত বিজেপি সাপোর্টার এনডিএ সাপোর্টার আর তেখেত যদি টাইমত যোৱা নাই লিস্ট থাকে ঘৰ পৰা মানুহ উঠায় তাত লৈ আহে বুথ মেনেজমেন্ট ইটো কাম কৰে ইটো ডাইৰেক্ট নাকয় কি ওপেনলি কেতিয়াও নাকয় কি বিজেপি কাৰণে ভোট দিব লাগে ইটো কেতিয়াও নকৰে কিন্তু তেখেত জানে লাইক মাইন্ডেড ভোটাৰ ক'ত আছে কেনেকুৱা আছে ইন্টায়াৰ লিষ্ট আছে তেখেতো ঘৰ পৰা উঠায় কি আপোনাক ভোট দিব লাগে এইটোতো সবতে কৰিছে হাইনত নকৰাৰ কাৰণেতো বিপদত পৰিছিলে তাৰপিছত মহাৰাষ্ট্ৰত সেইটো কৰিলে কাৰণে আকৌ জিকিলে মহাৰাষ্ট্ৰ ইউপিত কৰা নাছিলে এই কাৰণে পাৰ্লামেন্টাৰী ইলেকশনত এটো হল অৱস্থা মনোজ আনন্দ আপোনাৰ মতে অন্তিম ফলাফল কি হ'ব গৈ পাৰে মোৰ ক্যালকুলেশন যেটো আছে মোৰ মতে কন্টেস্ট লাহে লাহে পলাৰাইজ হৈ গৈছে বিটুইন আৰজেডি লেড এলায়েন্স আৰু বিজেপি জেডিইউ এলায়েন্স মাজত আৰজেডি লেড এলায়েন্স এমজিপি এওঁলোকে কি ধৰণৰ ভোট পাব বুলি ভাবে কি ধৰণৰ মানুহৰ ভোট পাব ইহঁতৰ চক আৰজেডি এলায়েন্স যেটো আছে ইয়াত দুটা ভোট বেংক ইহঁতৰ বহুত ষ্ট্ৰংলি ইহঁতৰ পিছত মুছলিম यादव ভোট তাৰ পিছত ইহঁতে কিছুমান সৰু সৰু কমিউনিটিৰ ভোটটো এড অন কৰিছে তাৰ পিছত ইহঁতে এভৰি কমিউনিটি পৰা যেটো ক্যান্ডিডেট দিছে যেনেকুৱা কিছুমান ফৰৱাৰ্ড ক্যান্ডিডেট দিছে কিছুমান ব্ৰাহ্মণ ক্যান্ডিডেটস দিছে সো কনস্টিটুৱেন্সি ওয়াইজ অলসো দে উইল পুল সাম ইহঁতে আৰু ভোট আনিব বেলেগ বেলেগ কমিউনিটিৰ সো ইহঁতৰ হেৰি কিন্তু সবৰ ডাঙৰ যেটো ফ্যাক্টৰ হ'ব মোৰ মতে
कि प्रशांत किशोर यदि 5 to 7% ভোট আনিব পাৰে 9% দেখুৱাই আছে নহয় হিটো 9% trend হলে তো তো কমিছে। 9% হলে তো আই ক্যান সে ইউ মানে মই প্ৰেডিক্ট কৰিব পাৰো কি বিজেপি বহুত তলত আহি যাব কিয় প্ৰশান্ত কিশোৰ ম্যাক্সিমাম ভোট যেটো ড্যামেজ কৰিব বিজেপি ভোট কৰিব কিন্তু যেটো এটা কনজারভেটিভ মানে এনালিসিস যেটো আছে মানুহে কৈ আছে কি যদি 5 to 7% টু আনে তো গুটে নুকসান যেটো আছে বিজেপি এলায়েন্সক হ'ব কিন্তু বশিষ পাণ্ডে এতিয়ালৈকে গ্ৰাউণ্ডৰ পৰা অহা ৰিপৰ্ট মতে প্ৰশান্ত কিশোৰৰ কেণ্ডিডেটবোৰক মোটামুটি বিজেপিয়ে মেনেজ কৰি পেলাইছে গতিকে এই পৰিস্থিতিত বিজেপিৰ ভোট কমাৰ কিবা আশংকা আছে জানো प्रशांत किशोर आगत जे आसले इमेज आसले चाहे आगत जे काम करिसिले किंतु लास्टत लाहे लाहे जे एभाले आहिले माने इलेक्शन टू तेतिया इमेज टू बेआउल माने माने प्रशांत किशोर जे कैंडिडेट जे दिले माने बाकी बिलाक जे कैंडिडेट बीजेपी महागठबंधन आरजेडी प्रशांत किशोर कैंडिडेट दिले बहुत मानु कोन नीट एंड क्लीन नाही ने कुछ समथिंग ने अच्छा और बीजेपी आमार अमित शाह जे गइसले तेतिया बहुत मैनेज करिले बहुत कैंडिडेट टू तो मैनेज करिले और माने मैं कहले कि अल्टीमेटली कि होबो कि माने प्रशांत किशोर माने इम्पैक्ट तो होबो किंतु लास्ट टाइम मैं पाइছো बहुत डांगर इम्पैक्ट নহব কিন্তু 5 to 6% ভোট যদি কাটি যায় তেতিয়া হল তো বিজেপি ডাঙৰ লোকসান हाँ लास्ट इलेक्शन अपना मतलब मोर देन माने 2 डजन माने सीट আছে কি তার মানে 1000 ভোট মার্জিন আছে 1000 ভোটৰ ভিতৰত ডিফারেন্স আছে তো যদি 5 to 7% হৈ যায় তেতিয়া যদি 10 सीट चाहे 12 सीट যদি ডিফারেন্স আহি যায় তেতিয়া এভালে হোক চাहे এভালে হোক কিন্তু ডাঙৰ কথা হৈ যায় লাষ্ট তো হৈছিলে বহুত যোৱাবাৰ বিধানসভা নিৰ্বাচনত হৈছিল আৰু এবাৰা মানে আপোনাৰ 36 ক্যান্ডিডেট মানে ই আছে मतलब कि ने আমি কি কম এটিমে বিদ্রোহী ক্যান্ডিডেট আছে এটি প্রেজেন্টলি হয় হয় আচ্ছা সব দুই পক্ষৰ বিদ্রোহী মানে এটু সাইডৰ নাই বোথ সাইডৰ বিদ্রোহী আৰু আপোনাৰ মহাগঠবন্ধনে মাজত তো 9 সিট আছে ফ্ৰেন্ডলি কন্টেস্ট আৰু এটা কথা মই এড কৰিব অন্তিম লাষ্ট কি প্ৰশান্ত কিশোৰ যেটো अदर पॉलिटिकल इंटरेंट जेटू होय नतुन के तार पर अलग डिफरेंट আছে কিয় प्रशांत किशोर এটা ইমপ্রেশন ক্রিয়েট কৰি আছে কি মই বিহাৰ পলিটিক্সত লং টার্ম কাৰণে আহিছো হেতু কাৰণে তাৰ যেটু আৰম্ভ কৰিছো গতিকে জিকা হৰাটো মোৰ এই মাত্ৰ এই মুহূৰ্তৰ ক্যালকুলেশন নহয় এটা ইলেকশন কাৰণে কিন্তু হি ইমপ্রেশন আৰু মানুহ বিশ্বাস কৰিছে কি হি লং টার্ম কাৰণে বিহাৰত থাকিব বহুত ধন্যবাদ আপোনালোক তিনিওজনলৈকে মই আশা ৰাখিছো অহা 14 তাৰিখে যেতিয়া ফলাফল ঘোষণা হ'ব পুনৰ ষ্টুডিঅ'ৰ মজিয়াত আপোনালোকক লগ পাম প্ৰিয় দৰ্শক 14 নৱেম্বৰৰ দিনা ফলাফলৰ সময়ত আপোনালোক সকলোকে ৰাতিপুৱাৰ পৰাই প্ৰাগৰ পৰ্দাৰ সন্মুখত আশা কৰি এইখিনিতে ইমানতে সামৰণি মাৰিছো মেজবেল নমস্কাৰ